ঘৰলৈ লক্ষ্মী আহিছে পৰিয়ালত উৎসাহৰ ঢল কেতিয়াও নেদেখা এক ভাল লগা দৃশ্য এই বাহনখনলৈ মন কৰক পুষ্পসজ্জিত এখন বাহন হাস্পতালৰ বাহিৰত এনেদৰে ৰখাই থৈছে বাহনখন দেখি ভুল নকৰিব ইয়াত কোনোবা দৰা কইনা যাব বুলি হাস্পতালত জন্ম হোৱা নিজ কন্যাক ঘৰলৈ নিয়াৰ ৰাজকীয় আদৰণি কন্যা সন্তান লাভ কৰি গৌৰৱান্বিত পিতৃ এইজন কন্যা সন্তানৰ পিতৃ জগদীশ দাস আৰু এইগৰাকী মাতৃ সংগীতা কলিতা শনিবাৰে নলবাৰীত মদিনভা হাস্পতালত এটি কন্যা সন্তান লাভ কৰিছিল জগদীশ সংগীতাই আৰু এই কন্যা সন্তানটিয়ে পৰিয়ালটোত প্ৰথম সন্তান কন্যা সন্তানটি জন্ম হোৱাৰ পাছতেই ঘৰখনত বৈছে আনন্দৰ বন্যা পিতৃৰ মুখত অনাবিল হাঁহি সেই সদ্যজাত কন্যাক হাস্পতালৰ পৰা ঘৰলৈ আদৰি নিয়াৰ বাবে এনেদৰে পুষ্পসজ্জিত বাহন সাজু কৰিছে ভাল লাগিছে মোৰ বেবী মানে ছোৱালী পাইছোঁ মোৰ লক্ষী আৰু ক'ব নকওঁ চব বহুত ভাল লাগিছে এতিয়া ভালে ভালে যাওঁ আৰু লৈ যাব বিচাৰিছোঁ আৰু বহুত সুখী মই মোৰ ঘৰলৈ লৈ যাওঁ ঘৰত আৰু সাংঘাতিক হৈছে কেনেকুৱা আয়োজন যাব ঘৰত কি আয়োজন কৰিছে সাংঘাতিক মই কৰাই নাই মোৰ ষ্টাফে কৰি আছে বহুত ভাল আৰু লক্ষী নিম না লক্ষী পাইছোঁ যাতে লক্ষী ভালকৈ নিব লাগিব সঁচাকৈয়ে পিতৃ জগদীশ দাসে নিজৰ কন্যা সন্তানৰ প্ৰতি দেখুওৱা এই মৰমে সকলোকে আপ্লুত কৰিছে জগদীশে আকৌ এবাৰ প্ৰমাণ কৰিছে কন্যা মানে ঘৰৰ লক্ষ্মী নলবাৰীৰ পৰা চন্দন শৰ্মা অসম লাইভ 24 ঘৰলৈ লক্ষ্মী আহিছে পৰিয়ালত উৎসাহৰ ঢল কেতিয়াও নেদেখা এক ভাল লগা দৃশ্য এই বাহনখনলৈ মন কৰক পুষ্পসজ্জিত এখন বাহন হাস্পতালৰ বাহিৰত এনেদৰে ৰখাই থৈছে বাহনখন দেখি ভুল নকৰিব ইয়াত কোনোবা দৰা কইনা যাব বুলি হাস্পতালত জন্ম হোৱা নিজ কন্যাক ঘৰলৈ নিয়াৰ ৰাজকীয় আদৰণি কন্যা সন্তান লাভ কৰি গৌৰৱান্বিত পিতৃ এইজন কন্যা সন্তানৰ পিতৃ জগদীশ দাস আৰু এইগৰাকী মাতৃ সংগীতা কলিতা শনিবাৰে নলবাৰীত মদিনভা হাস্পতালত এটি কন্যা সন্তান লাভ কৰিছিল জগদীশ সংগীতাই আৰু এই কন্যা সন্তানটিয়ে পৰিয়ালটোত প্ৰথম সন্তান কন্যা সন্তানটি জন্ম হোৱাৰ পাছতেই ঘৰখনত বৈছে আনন্দৰ বন্যা পিতৃৰ মুখত অনাবিল হাঁহি সেই সদ্যজাত কন্যাক হাস্পতালৰ পৰা ঘৰলৈ আদৰি নিয়াৰ বাবে এনেদৰে পুষ্পসজ্জিত বাহন সাজু কৰিছে ভাল লাগিছে মোৰ বেবী মানে ছোৱালী পাইছোঁ মোৰ লক্ষী আৰু ক'ব নকওঁ চব বহুত ভাল লাগিছে এতিয়া ভালে ভালে যাওঁ আৰু লৈ যাব বিচাৰিছোঁ আৰু বহুত সুখী মই মোৰ ঘৰলৈ লৈ যাওঁ ঘৰত আৰু সাংঘাতিক হৈছে কেনেকুৱা আয়োজন যাব ঘৰত কি আয়োজন কৰিছে সাংঘাতিক মই কৰাই নাই মোৰ ষ্টাফে কৰি আছে বহুত ভাল আৰু লক্ষী নিম না লক্ষী পাইছোঁ যাতে লক্ষী ভালকৈ নিব লাগিব সঁচাকৈয়ে পিতৃ জগদীশ দাসে নিজৰ কন্যা সন্তানৰ প্ৰতি দেখুওৱা এই মৰমে সকলোকে আপ্লুত কৰিছে জগদীশে আকৌ এবাৰ প্ৰমাণ কৰিছে কন্যা মানে ঘৰৰ লক্ষ্মী নলবাৰীৰ পৰা চন্দন শৰ্মা অসম লাইভ 24